নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, প্ৰথম কথা হ'ল যে মই আজিকালি কিন্তু ভিডিঅ' বনোৱা অলপ কমাই দিছোঁ। ইয়াৰ বহুতো কাৰণ আছে আৰু কাৰণ বেলেগ একো নাই, কিন্তু কথা হৈছে মই ইমান কষ্ট কৰি ভিডিঅ' বনাওঁ, খেতি কৰাৰ পদ্ধতিবিলাক আপোনালোকক দেখুৱাওঁ, বুজাওঁ বা কি ঔষধ আচলতে স্প্ৰে কৰিব লাগে, কি ভেঁকুৰনাশক স্প্ৰে কৰিব লাগে, আপোনাৰ কীটনাশক স্প্ৰে কৰিব লাগে, সেইবিলাক সমগ্ৰ তথ্য মই আপোনালোকক যোগান ধৰোঁ। কিন্তু বহুতে ভিডিঅ'বিলাক চায় বা কমেণ্ট কৰে বা ভিডিঅ'বিলাক লাইক কৰে, কিন্তু খুব কম সংখ্যক মানুহ দেখিবলৈ পাওঁ। সেইকাৰণে ভাবিছোঁ যে এনে আৰু ভিডিঅ' বনাই কি লাভ, খেতি কৰিব লাগে কৰোঁ। ভাবিলোঁ যিহেতু এই পানীলাওৰ খেতিৰ ভিডিঅ' মই আগতে দিছিলোঁ, সেইকাৰণে ভাবিলোঁ যে এটা ভিডিঅ' বনাই দেখুৱাওঁ। হয়তো যিহেতু মোৰ ছাবস্ক্ৰাইবাৰ, হয়তো আপোনালোকে ভাবিব পাৰে যে দাদাই পানীলাও খেতি কৰিছিল, পিছত থাকিলে নে নাই, না মৰি শেষ হৈ গ'ল, গতিকে সেই ভাবি ভিডিঅ' এটা প্ৰস্তুত কৰিলোঁ। যিয়ে নহওক কৃষক বন্ধুসকল, আপোনালোকে যদি মোক উৎসাহ দিয়ে, ভিডিঅ'বিলাক যদি লাইক কৰে, কমেণ্ট কৰে, তেতিয়া হয়তো মই আকৌ আগৰ দৰে ভিডিঅ' বনোৱাত লাগিম আৰু খেতিৰ যি পদ্ধতি সেইবিলাক মই আপোনালোকক মোৰ যিখিনি অভিজ্ঞতা, সেই অভিজ্ঞতা আপোনালোকৰ আগত মই দাঙি ধৰিম। কৃষক বন্ধুসকল, এয়া চাওক, মই পানীলাও বৰ্তমান 2-4টাকৈ বেচি আছোঁ আৰু এতিয়া অলপ বেছিকৈ লাগিছে। এয়া যদি মই আপোনালোকক ফলন দেখুৱাওঁ, ফলন বহুত ধুনীয়া। এইখিনি ঠাইত চাওক কিমান ফল লাগিছে। ইয়াতে যদি হিচাপ কৰে আপুনি, 3টা, 4টা, 5টা, 6টা, 7টা, 9টা, 10টা, 11টা, প্ৰায় এইখিনি ঠাইত 20টামান লাগিছে। এয়া চাওক, ক'ব গ'লে একেবাৰে থোপে লাগিছে। কৃষক বন্ধুসকল, এই খেতিবিলাক মই আচলতে কেনেকৈ কৰোঁ, কি কথা, মই কিন্তু সমগ্ৰ তথ্য মোৰ ভিডিঅ'ৰ যোগেদি মই প্ৰকাশ কৰোঁ বা আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। আৰু মই সেইটো বিচাৰোঁ যে আপোনালোকে ভিডিঅ'বিলাক মোৰ চাওক আৰু ভিডিঅ'বিলাক লাইক কৰিব, যাতে মই উৎসাহ পাওঁ আৰু যাতে আপোনালোকৰ কাৰণে এনেধৰণৰ ভিডিঅ' মই বনাই থাকিব পাৰোঁ। ভিডিঅ'বিলাক ভিউ নহ'লে ভাল নালাগে আৰু মই কওঁ যে এটা ভিডিঅ' বনাব গ'লে হয়তো 2-3 ঘণ্টা লাগি যায়, শ্বুট কৰাৰ পৰা আৰম্ভ কৰি এডিটিং, আপলোড। মই বেলেগ আপোনালোকৰ পৰা নিবিচাৰোঁ। আপোনালোকে মোৰ পৰা খেতি কৰা পদ্ধতিবিলাক জানি লওক আৰু ভিডিঅ'বিলাক লাইক কৰক। কৃষক বন্ধুসকল, আজি আৰু এই পানীলাও খেতিত কি ব্যৱহাৰ কৰিছোঁ নকৰিছোঁ সেইবিলাক কথা নকওঁ। আগতে মই কৰিছোঁ, জাষ্ট এই ফলনটো দেখুৱাৰ কাৰণে একচুৱেলি আজিৰ মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। কৃষক বন্ধুসকল, যদি আপোনালোকে মোৰ ভিডিঅ' চাব বিচাৰে বা যদি মোক উৎসাহ দিব বিচাৰে, তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। তেতিয়া হয়তো মই আপোনালোকৰ কাৰণে বহুত ধৰণৰ ভিডিঅ' লৈ আহিম। এয়া চাওক, মোটামুটি ফলন বহুত লাগিছে। মই কালি যদি ছিগোঁ, ইয়াৰ পৰা মই কমেও 150মান হয়তো ফল ছিঙিব পাৰিম। এয়া চাওক, সৰু বহুত লাগি আছে, বহুত গাঁঠি ফল লাগিছে। আৰু এইটো জাতটো মই আপোনালোকক লগত শ্বেয়াৰ কৰিছোঁৱে, যিহেতু পাণ কোম্পানীৰ হয়। আৰু এজন ছাবস্ক্ৰাইবাৰে মোৰ কমেণ্ট কৰিছিল, মাজতে মই দেখিছোঁ যে গেমচিছ যোনটো বেমাৰ, সেই বেমাৰটোৰ কাৰণে মই ট্ৰিটমেণ্ট কৰিছিলোঁ, যে ভাল হ'লনে নাই। তেখেতৰ বোলে গছবিলাক বোলে মৰি থাকিলে, এনেকৈ মোক কৈছে। চাওক, 2-এটা গছ নমৰা নহয়, মোৰো মৰিছে। গতিকে মই ট্ৰিটমেণ্ট কৰা যিহেতু দেৰি হ'ল, কিন্তু বাকীখিনি মই মৰিব দিয়া নাই। আৰু বৰ্তমান দেখিছে ধুনীয়া ফল লাগিছে। আৰু ইফালে বৰ্তমান পানীলাওৰ ৰেট বেয়া নহয় আমাৰ ফালে। প্ৰতিটো গোট মোটামুটি 40ৰ পৰা 50 টকা বিকিব পৰা যায়। চাওক, কৃষক বন্ধুসকল, মই এইটোৱে বিচাৰিম যে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাওক, খেতি কৰাৰ পদ্ধতিবিলাক আপোনালোকে জানক আৰু মোৰ ভিডিঅ'বিলাকত আপোনালোকে কমেণ্ট কৰিব, ভিডিঅ'বিলাক পৰাপক্ষত শ্বেয়াৰ কৰিব, যাতে এই খেতি কৰাৰ পদ্ধতিখিনি সকলো আমাৰ খেতিয়ক ৰাইজে গম পায়। চাওক, বহুত এইবিলাক
তামাম ফল লাগিছে আৰু মই আগতেও কৈছোঁ যে এইটো যোনটো ভেৰাইটি হয় বা যোনটো জাত হয় বহুত ধুনীয়া জাত হয়, ফলন বহুত লাগে, ক'ব গ'লে থোপা লাগে। যদি আপোনালোকে চায় তে কি হ'ব বন্ধুসকল, আজিৰ ভিডিঅ'ত বিশেষ একো নাই, এইখিনি কথা অৱগত কৰাৰ কাৰণে আৰু এই ফলনটো একচুৱেলি দেখুৱাৰ কাৰণে আজিৰ এই সৰু ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। ঠিক বন্ধু, আশা কৰোঁ ভিডিঅ'টো আপোনালোকে লাইক কৰিব আৰু যদি পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে বিভিন্ন খেতিয়কসকলে এনেধৰণৰ ভিডিঅ' পাই থাকিব পাৰে বা খেতি কৰাৰ পদ্ধতি যাতে জানিব পাৰে। ঠিক বন্ধু, আজিলৈ ভিডিঅ'টো ইমানে, ধন্যবাদ।